১ মে' আজিৰ দিনটোতে আইতাক হেৰুৱাৰ সম্পূৰ্ণ এবছৰ হ'ল। সময় গতিশীল বুলি সৰুৰ পৰাই শুনিছিলোঁ, কিন্তু ইমান সোনকালে যে পাৰ হ'ব সময় নাজানিছিলোঁ। আইতাৰ লগতে ককাৰ স্মৃতিও সাঁচি ৰাখিছোঁ। ককাক হেৰুৱাৰ পিছতো আইতাই ককাৰ জন্মদিন পাতিছিল প্ৰতি বছৰে বুদ্ধ পূৰ্ণিমা দিনা। সঁচা অৰ্থত সেয়াই আছিল সঁচা মৰম, যিটো আজিৰ যুগত প্ৰায়ে ভেজাল হৈ গৈছে। কইনচিডেঞ্চ কি জানেনে? আজিৰ দিনটোতে আকৌ বুদ্ধ পূৰ্ণিমাও পৰিছে। আইতা থকা হ'লে আজিৰ দিনটোত ককাৰ জন্মদিন বুলি হাতে কামে লাগি থাকিল হয়। এৰা, সময় নিষ্ঠুৰ, পিছে আইতাৰ স্মৃতি এতিয়াও জীয়াই ৰাখিছোঁ নিজৰ মাজত। আইতাই এতিয়াও সপোনত আহি তেওঁ যত্ন ল'বলৈ কোৱা মোৰ দীঘল চুলিখিনি মুখ লগা ভাঙি থৈ যায়হি। তোমাৰ কথা ভাবিলে এতিয়াও উচুপি উঠোঁ আইতা। তুমি যে এতিয়া নাই এনে অনুভৱ নাহে। পিছে আজি ১ মে' দিনাও তুমি মোৰ সপোনত আহিছিলা। কি আচৰিত ন? নাজানো তুমি এতিয়া কোনখন জগতৰ বাসিন্দা, কিন্তু তোমাৰ মৰম এতিয়াও আমাৰ মাজত সাঁচি ৰাখিলোঁ। আকৌ লগ পাম অহাবাৰলৈ, পাৰিলে অহাবাৰলৈ অলপ সময় লৈ আহিবা।